Welcome back to my YouTube channel. Date আজি হৈ গল 7 মে সময় এতিয়া 6:51 গৈছে আমি বৰ্তমান ন্যাচাৰাল গেছত চাই আছো বৰ্তমান 1 আৱাৰ ক্যান্ডেলত আমি চাই আছো ক্যান্ডেল আমি কালি যোনটো টেড লৈছিলো আমাৰ অলৰেডি লস ইনটু 1400 আমি বুক কৰিলো কালি টেডটো আছিল আমাৰ এটো ৰিটেচমেন্ট আৰু এটো হাই লেভেলত আমি সেল কৰিছিলো আৰু ইয়াত সেল কৰিছিলো অলৰেডি আমাৰ লব প্ৰফিট দি মানে এই লো টু ব্ৰেক কৰিব নোৱাৰা কাৰণে আমাৰ এসএল হিট হৈ গল আৰু কালি যোনটো মানে ৰেঞ্জত মাৰ্কেটটো ফসি আছিল বৰ্তমান সেই ৰেঞ্জটোতে ফসি আছে মাৰ্কেট যদি আপুনি চাই আমি ফাৰ্স্ট টাইম হে কাৰণে 1 আৱাৰত গৈ চাই লম ফাৰ্স্ট টাইম এইটো এটা ৰেঞ্জ হয় এটো আপাৰ ৰেঞ্জ এটো লোৱাৰ ৰেঞ্জ ঠিক আছে আৰু মাৰ্কেট ফাৰ্স্ট টাইম ডাউন সাইডত প্ৰথম দিনাই আহিলে ওপৰলৈ গল আকৌ ডাউন সাইডত আহিলে আকৌ ওপৰত সৰু সৰু ক্যান্ডেল বনাই ব্ৰেক কৰিব নোৱাৰিলে আকৌ তললৈ আহিলে আৰু তলৰ ৰেঞ্জটোত বৰ্তমান মাৰ্কেট ফসি আছে আৰু যেতিয়ালৈকে এই ৰেঞ্জটো বাহিৰ হৈ নাযায় এই তলৰ ৰেঞ্জটো বাহিৰ হৈ নাযায় তেতিয়ালৈকে আমি বাই সেল কোনো একো নকৰো ওয়েট কৰিম হেতু কাৰণে ওয়েট কৰি আছো আপাৰ ৰেঞ্জ আৰু আমি অলৰেডি মাৰ্ক কৰিলো এফালে এডাল 10 লাইন তলত এডাল 10 লাইন আমি 5 মিনিটত গৈ যদি চাও কালিৰ পৰা মাৰ্কেট একটা ৰেঞ্জতে ফসি আছে মাৰ্কেট জাস্ট ইয়াৰ পৰা ওপৰলৈ যাবলৈ চেষ্টা কৰে ইয়াত হোল্ড কৰি এই ব্ৰেক কৰিবলৈ চাইছিলে নোৱাৰিলে আকৌ ব্ৰেক কৰি আহিলে ডাউন সাইডত আৰু ইয়াতো হোল্ড কৰিছে হোল্ড কৰি আপ সাইডত গৈছে মাৰ্কেট মানে এটো ৰেঞ্জতে ফসি আছে আমি যেতিয়ালৈকে এই দুটা ৰেঞ্জ থাকিব আমি কোনো ধৰণৰ ইয়াত বাই সেল ট্ৰেড নকৰো ওয়েট কৰিম আৰু বাকি যদি আমি চাও সিলভাৰ আজি 4% আপত আছে আমি যদি ন্যাচাৰাল গেজৰ ট্ৰেডটো বাদ দি আমি ক্ৰুড অইলতে হেডলাইন ট্ৰেডটো ললো হয় আমাৰ এতিয়া ধুনিয়া প্ৰফিট হৈ থাকিলে ক্ৰুড অইল আজিও ডাউন 4% 5% ডাউন ন্যাচাৰাল গেজ 5% অতি সিলভাৰ 5% আপ সিলভাৰ বহুত ডাঙৰ ৰেলি দিলে দেখিছেনে 200 EMA যেতিয়া পৰা ব্ৰেক কৰিলে ধুনিয়া ৰেলি দি আছে এতিয়ালৈকে ডাউন সাইডত মাৰ্কেট ৰিটেচমেন্টও কৰা নাই ওয়েট কৰিম কিমানটো পাইগে এটো এটা হাই লেভেল আছে এটো হয়তো টাচ কৰি মাৰ্কেট তললৈ আহিব পাৰে তেজ ওয়েট কৰিব লাগিব কিমানটো কি হয় আমি ওয়েট আৰু যদি ইউএ ক্ৰুড অইল চাও ক্ৰুড অইল দিছে কালি লো লেভেলটো ওচৰ পাইছে এই মাৰ্কেট তেও 10% আমি আগত সোৱাতকে ডাউন হৈ আছে আমি এটা ওয়েট কৰি মুঠতে সিলভাৰতে কি ন্যাচাৰাল গেছতে ধুনিয়া ট্ৰেড পাম ওয়েট কৰিব লাগিব কালি লসটো বাদ দি আমি যদি আজি ভাল এটা ট্ৰেড লৈ লব পাৰো হয়তো এসপ্তাহ দুসপ্তাহ চলি যাব ভাল ট্ৰেড হলে ওয়েট কৰাৰ বাহিৰে বেলেগ উপায় নাই খালি এই ৰেঞ্জটোত আমি কোনো ধৰণৰ ট্ৰেড নকৰো আৰু মই আপডেট দিয়ে যাম ট্ৰেড কৰো বা নকৰো ঠিক আছে 9:53 আমি ন্যাচাৰাল গেছ চাই আছিলো যোনটো আমি ৰেঞ্জৰ ভিতৰত মাৰ্কেট আছে বুলি কৈছিলো তো সাপোৰ্টত গৈ এনেকুৱা ধৰণৰ মুভ দিলে চাওক অলৰেডি 4% 5% অলৰেডি মুভ দিলে ইমান ডাউন কেনেকৈ কিছুমান বনাই দিছে ন ট্ৰেড কৰিবলৈ খেলিমেলি হৈ গ'ল চাওক 5% অলৰেডি মুভ দি দিলে আমি কৈ আছিলো এটো ব্ৰেক কৰিলে ডাউন সাইডত যাম আৰু এটো ব্ৰেক কৰিলে বাইং সাইডত যাম ঠিক আছে বাইং কৰিলে আমি কি ব্ৰেক কৰিলে বাইং সাইডত যাম বাইং সাইডত ডাইৰেক্ট গলে আমি বাই নকৰো এটা ৰিটেচমেন্টৰ কাৰণে ওয়েট কৰো সেই ৰিটেচমেন্টটো ইয়াত নাহিলে মানে এটো কাৰণে আমি ইয়াত কোনো ধৰণৰ বাই নকৰিলো আৰু এতিয়া ৰিগেট ফিল কৰি একটু লাভ নাই বাই নকৰিলো আৰু মানে কি হয় এতিয়া যেতিয়া মিস হৈ যায় ট্ৰেডটো তাৰ পিছত ইয়াতে ওপৰত গৈ উল্টা সিধা ট্ৰেড লৈ লোৱা হয় আৰু তেতিয়া আমাৰ ষ্টপ লস বা লস বেছি হৈ যায় মানে ইয়াত এতিয়া ধৰক মই যদি ট্ৰেডটো লব যাও ৰিস্ক ম্যানেজমেন্ট কোনো নহয় মানে কাৰণ কেলে ইয়াত সেটআপই নাই সেটআপ এটা আমাক কিয় প্ৰয়োজন যেতিয়া সেটআপটো প্ৰয়োজন হয় কি কাৰণে আমি ষ্টপ লস লব কাৰণে ধৰক আমি বাইং ক্যান্ডেল ডাল ইয়াত কিবাডাল ক্যান্ডেল পালো বা হেমাৰ ক্যান্ডেল ডাল পালো ইয়াত আমি ইয়াত বাই কৰিলো আৰু ষ্টপ লস হেমাৰ ক্যান্ডেল ডালৰ তলত থাকিব এটো আমাৰ ৰেঞ্জ ষ্টপ লসৰ ৰেঞ্জটো ওলাই যায় মানে সেটআপ এটা থাকিল আৰু ইয়াত যদি আমি এতিয়া গৈ ট্ৰেড কৰিব যাও ইয়াত কোনো ধৰণৰ সেটআপ নাই আমাৰ আৰু ট্ৰেড কৰাৰ লগে লগে ষ্টপ লস কোন লগাম আমি লগাবলৈ সুবিধা নাই ইয়াত হেতু কাৰণে আমি এটো ট্ৰেড নলও আৰু ওয়েট কৰিম আৰু যেতিয়া সেটআপ বনিব আমি তেতিয়া ট্ৰেড কৰিবলৈ যাম ঠিক আছে এতিয়া আৰু আমি কোনো ধৰণৰ ট্ৰেড নকৰো আৰু যদি সিলভাৰ ডাউন সাইডত গুচি আহিলে ন্যাচাৰাল গেছ আপ সাইডত গুচি গল গোল্ডো ডাউন সাইডত গুচি আহিলে আৰু ক্ৰুড অইল আপ সাইডত গৈছে ন্যাচাৰাল গেছ কি সিলভাৰ এতিয়া অলৰেডি কিমান পাৰ্সেন্ট ডাউনত গুচি আহিলে অলৰেডি 3% ডাউনেই হৈ গল সিলভাৰ আৰু যদি ক্ৰুড অইল চাও আমি ক্ৰুড অইল 2% মান আপ সাইড হৈ গল নেকি তো সাইডে ক্ৰুড অইল আমাৰ দেখিছে 4% আপ সাইড গুচি গল
মানে নিউজ বেছ ট্ৰেডিং হৈ আছে, কোনো ধৰণৰ ছেটআপে কাম কৰা নাই ইয়াত। ৱেইট কৰিব লাগিব আমি অলপ দিন, যেতিয়ালৈকে যুদ্ধ আমেৰিকা আৰু ইৰাণৰ যুদ্ধ খতম নহয় তেতিয়ালৈকে আমি ট্ৰেডটো অলপ ভাবি চিন্তি একদম ধুনীয়া ছেটআপ বনিলেহে আমি ট্ৰেডটো ল'ব লাগিব, ঠিক আছে। আৰু যেতিয়া মানে আমাৰ ট্ৰেডাৰৰ লছ কেতিয়া হয়, যেতিয়া আমাৰ এই চিটুৱেশ্যনটো হেণ্ডেল কৰিব পাৰিলে আমাৰ প্ৰফিটেবল হৈ যাম। এইকেইটা দিনত যদি আমি ষ্টপ লছ মানে হিচাপত লৈ লওঁ বা কমকৈ ভাল ছেটআপত ট্ৰেডটো লওঁ, তেতিয়া ষ্টপ লছটো কমি যাব, আমাৰ লছটো হোৱাটো হ'ব কিন্তু কম হ'ব। হোৱাৰ লগে লগে বাকী যোনকেইটা প্ৰফিটৰ দিনকেইটাত আমি প্ৰফিট কৰি দিয়াৰ লগে লগে এইকেইটা মেনেজ হৈ যাব। যদি আমি ইয়াতে বহুত লছ কৰি দিওঁ, কি হ'ব, আগলৈ ট্ৰেডখিনি আমাৰ মেনেজ নহ'ব লছটো, ঠিক আছে। আৰু যেতিয়াই ছেটআপ বনিব মই তেতিয়াই ট্ৰেড কৰিম। আমাৰ ছেটআপ হৈ গ'ল 200 EMA আপ আৰু ডাউন, ঠিক আছে। আৰু 5 মিনিটত গৈ আমি ফিবনাচি লগাই বিয়েৰিছ এংগলপিং হেমাৰ, ইনভাৰ্টেড হেমাৰ এনেকুৱা ধৰণৰ কেণ্ডেল পালে আমি বাই চেল কৰোঁ, ঠিক আছে। ছেটআপ আমাৰ এটাই থাকিব, যেতিয়াই আমাৰ ছেটআপ বনিব তেতিয়াই আমি ট্ৰেড কৰিম। এইটো আছিলে আগদিনাৰ ট্ৰেড পৰহি।